সময়ত আমি সেই সেৱাৰ বিষয়ে বিশদভাৱে দাঙি ধৰিবৰ কাৰণে আমি এইখন আয়োজন কৰিছোঁ। আপোনালোকৰ ব্যস্ততাৰ মাজতে আজি ইয়াত উপস্থিত হৈছেহি, তাৰ কাৰণে আমি যথেষ্ট আনন্দিত। আপোনালোকৰ সহযোগ হোৱাতে GNC লগত আছে, তাৰ কাৰণে ধন্যবাদ। এতিয়া আমাৰ GNC হাস্পতালৰ গ্ৰুপ অঞ্চলৰ প্ৰথম চিটি স্কেন হওক, প্ৰথম MRI হওক, প্ৰথম হাৰ্ট চাৰ্জাৰী হওক, আমি সদায় প্ৰথম হ'বলৈ চেষ্টা কৰি আহিছোঁ, যাতে এই অঞ্চলৰ মানুহখিনি বাহিৰলৈ যাব নালাগে আৰু এটা উচ্চ মানদণ্ডৰ সেৱা অসমতে লাভ কৰে। আৰু সেই যোৱা 28 বছৰ যি আমাৰ চিকিৎসা পৰিক্ৰমা GNC হাস্পতালৰ, সেই পৰিক্ৰমা আঁত ধৰি আমি আৰু মেডিকেল অনকলজি ডিপাৰ্টমেণ্ট আৰু তাৰ আজিৰ পৰা 2.5 months আগত মই অসম অহাৰ পিছত এজ এ সাৰ্জিকেল অনকলজিষ্ট GNRCৰ লগত এছ'চিয়েটেড হওঁ আৰু টুগেডাৰ উইথ মেডিকেল অনকলজি এণ্ড সাৰ্জিকেল অনকলজি। My friends from media, thank you all very much for coming. Today we have with us Dr. Yuvraj Kalita, who will be speaking a lot into cancer. I, as a GNRC হস্পিটেলৰ আণ্ডাৰত GNRC কেঞ্চাৰ কেয়াৰ হিচাপত এটা চেণ্টাৰ অফ এক্সেলেঞ্চ গঢ়ি তুলিবলৈ বিচাৰিছোঁ। আজি এইটো আমাৰ এই কমপ্লিট ট্ৰিটমেণ্ট হোৱাৰ পিছত কেঞ্চাৰ এটা কমপ্লিটলি মষিমূৰ হয় আৰু কেমোথেৰাপিটো ভয় কৰে কিয়, আমি জীৱনটোহে বেছি ইম্পৰ্টেণ্ট দিব লাগিব ৰাদাৰ দেন ছাইড এফেক্ট। গতিকে GNRC হস্পিটেলৰ আণ্ডাৰত GNRC কেঞ্চাৰ কেয়াৰ হিচাপত চেণ্টাৰ অফ এক্সেলেঞ্চ এটা আমি অফিচিয়েলি এনাউন্স কৰিছোঁ। তাৰ আণ্ডাৰত আমাৰ সাৰ্জিকেল অনকলজি, মেডিকেল অনকলজি আৰু ইন ফিউচাৰ আপোনাৰ ৰেডিয়েশ্যন আৰু নিউক্লিয়াৰ মেডিচিন ইনক্লুড হ'ব। আৰু বৰ্তমান আজিৰ পৰা 6 মাহ আগতে এইটো ষ্টাৰ্ট হৈছিলে আৰু যোৱা 2 মাহত আমি অলমষ্ট 350 নিউ পেচেণ্ট আমি ইয়াতে ট্ৰিটমেণ্ট কৰিব পাৰিছোঁ। আৰু সাৰ্জিকেল অনকলজি বা মেডিকেল অনকলজি গোটেইখিনি সেৱা আমাৰ তাত উপলব্ধ। আৰু মই বিচাৰোঁ যে আমাৰ এই কেঞ্চাৰৰ এগেইনষ্টত এই যুঁজখনত সকলোৱে আগবাঢ়ি আহক আৰু আমাক সহায় কৰি আমি সকলোৱে একেলগে আগবাঢ়ি যাওঁ বুলি আশা ৰাখিছোঁ।